নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিও ডিসকাস কৰিম খুবই ইম্পৰ্টেন্ট আৰু ট্ৰেন্ডিং টপিক HSLC ৰিজাল্ট কেতিয়া দিব কিন্তু তাৰ আগতে মই তোমালোকৰ লগত এটা বস্তু ডিসকাস কৰিব বিচাৰিছো যি সকল ছাত্ৰ ছাত্ৰী এইবাৰ HSLC ফাইনেল দিছে আৰু ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে খুব কম দিনৰ ভিতৰত অথবা কে তাৰিখ ৰিজাল্ট দিব ইয়াৰ ডিসকাস কৰা আগত কেনেকা ৰিজাল্টটো চেক কৰিম অতি সহজকৈ হয় কিছুমান পোৰ্টেল আছে আৰু পোৰ্টেলত কিছুমান লিংক দিয়া থাকে কিন্তু এখিনে কেতিয়াবা হয়তো সব মানুহ একেলগত ৰিজাল্ট চেক কৰোতে কেতিয়াবা আমি এই ক্ৰাশটো হ্যাং হৈ যায় তো তাৰ বাবে অতি সহজকৈ যদি আমি এই এপছটো ডাউনলোড কৰি লম এখন এপছ অফিচিয়েল হয় ASSEB ৰিজাল্ট আৰু যদি এই এপছটো তোমালোকে ডাউনলোড কৰি লোৱা তেতিয়া কিন্তু অতি সহজকৈ ৰিজাল্ট চেক কৰিবলৈ সুবিধা হয় যদি আমি চাও এই এপছৰ বিষয় তো ইয়াৰ দুটো অপচন পায় কারেন্ট ৰিজাল্ট আৰু প্ৰিভিয়াস ইয়াৰ ৰিজাল্ট তো তোমালোকে এই কারেন্ট ইয়াৰ ৰিজাল্টছত ক্লিক কৰি দিবা মই এটা এক্সাম্পল দেখাইছো প্ৰিভিয়াস ইয়াৰ ৰিজাল্টত মাৰি কিনে যেতিয়া এই ৰিজাল্টটো মাৰো আমি ইয়াত ক্লিয়াৰ কৈ দেখা আছে HSLC ৰিজাল্ট 2016 to 23 লৈকে সাপোজ ইয়াত 24 এর এটা ৰিজাল্ট আছে ইয়াত মই তোমালোকক কৰি দেখাম যদি আমি ৰিজাল্টত ক্লিক কৰিও তেতিয়া ইয়াত দেখা থাকিব এন্টাৰ ইয়াৰ ৰোল নম্বৰ এটা B24 আছে এই বছৰৰ কাৰণে B25 আহিব ইয়াতে ক্লিক কৰি দিম যদি আমি B25 সিলেক্ট কৰিম তাৰ পিছত ৰোল তোমালোকৰ যিখিনি নম্বৰ থাকিব ৰোল এইখিনি আৰু নম্বৰ ৰোল আৰু নম্বৰ বেলেগ কি দিয়া থাকিব এইখিনি এডমিটত তোমালোকে চাও পাৰিবা আৰু ইয়াত ক্যাপচা দিয়া আছে এইখিনি ক্যাপচা লাইক 5321 ঠিক এনেকা ক্যাপচাটো ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত গেট ৰিজাল্টত মাৰি দিব তো অতি সহজ বা সিম্পল স্টেপত আমি এইখিনি ৰিজাল্টটো পাব পাৰিম একদম ইজিয়েষ্ট ওয়ে এখন এপছটো ডাউনলোড কৰি লবা এতিয়া খুব বেছি দিন নাই ৰিজাল্ট আহিবলৈ এতিয়া ডিসকাস কৰিম আমি ইম্পৰ্টেন্ট প্ৰশ্নলৈ বহুত ছাত্ৰ ছাত্ৰীৰ মনত এই প্ৰশ্ন আছে ৰিজাল্টটো কেতিয়া ডিক্লেয়াৰ কৰা হ'ব যদি আমি এই ৰিজাল্টটো ডেট তো জানিব বিচাৰো তেতিয়া দুটা কথা আমি এনালাইজ কৰিব লাগিব প্ৰথম কথা হৈছে যোৱাবাৰ 20 এপ্ৰিলত ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিল তো যেহেতু আমাৰ শিক্ষা মন্ত্ৰী আৰু বিভিন্ন সেবা কৰ্তৃপক্ষ অলৰেডি ডিক্লেয়াৰ কৰিছিল যে যোৱাবাৰকৈ এইবাৰ ৰিজাল্ট অলপ দিন এদিন দুদিন হলেও আগত হ'ব অন্তত 10 দিন আগত হ'ব তো তাৰ কাৰণে যদি আমি চাও তো মাজত এপ্ৰিলৰ সেকেন্ড উইকত বিহু আছে 13 14 15 16 লৈকে তো বিহুৰ আগত যেহেতু ৰিজাল্ট ডিক্লেয়াৰ নকৰে কিয় গভৰ্নমেন্ট অফ আসাম ভাবিব পাৰে বহুত ছাত্ৰ ছাত্ৰী বিহুৰ সময় যদি ৰিজাল্ট দিও তেতিয়া কেজনমান ল'ৰা ছোৱালী ফেল হলে বনটো বেয়া হ'ব তো বিহুৰ পাছত যদি আমি ডেটটো চাও 18 হলিডে আছে 16 লৈকে হলিডে আছে আৰু 20 এপ্ৰিল অলৰেডি যোৱাবাৰ দিয়া আছে ইয়াৰ মাজত যদি ডেট দুটা পাও আমি 17 আৰু 18 এপ্ৰিল তোমালোকে নিশ্চয় ভাবি লবা অৰ্থাৎ 17 বা 18 এপ্ৰিলত খুব সম্ভৱ 18 টো হলিডে আছে 19 17 বা 19 এপ্ৰিলত তোমালোকৰ এই বছৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব পাৰে তো ইয়াৰ কাৰণে যি কোনো ছাত্ৰ ছাত্ৰী আজি যদি এই চেনেল প্ৰথমবাৰ ভিজিট কৰিছে ঠিক এনেধৰণৰ ইনফৰমেটিভ ভিডিও কাৰণে চেনেলটো সাবস্ক্ৰাইব